এনিভা 24 মই খগেন মটক আজি আমি উপস্থিত হৈছোঁ বিহালী সমষ্টিৰ অন্তৰ্গত জামুৰণি গাঁৱত আমি এনিভা 24 অনুষ্ঠান প্ৰান্তে প্ৰান্তে এই অনুষ্ঠানৰ আমাৰ বিশিষ্ট অতিথি এগৰাকী আছে আমি চিনাকি কৰি দিম আমি তেখেতৰ পৰা জানিব বিচাৰিম সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্ম উশৃংখলতা আৰু অভিভাৱকৰ দায়িত্বৰ কৰ্তব্য এই সম্পৰ্কত আমি তেখেতৰ পৰা জানিব বিচাৰিম আমি জয়ন্ত বৰা ডাঙৰীয়াক চিনাকি কৰি দিম হয় দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় নমস্কাৰ হয় আমি আজি আপোনাৰ পৰা জানিব বিচাৰিম সাম্প্ৰতিক সময়ত যি যুৱ উশৃংখলতা সেই সন্দৰ্ভত লগতে আপুনি এগৰাকী ভাগৱতকাৰ আৰু যি বিভিন্ন ঠাইত আপুনি ভাগৱত পাঠ কৰি যথেষ্ট আধ্যাত্মিক দিশত আগবঢ়াই লৈ গৈছে সমাজখনক আমি সেই সম্পৰ্কে মই প্ৰথমতে মই জানিব বিচাৰিম আচলতে আপুনি বিভিন্ন ঠাইত ভাগৱত যি পাঠ কৰি আহিছে ভাগৱত অনুষ্ঠানৰ পৰা ৰাইজৰ যুৱ প্ৰজন্ম কেনেধৰণৰ উপকৃত হৈছে বা উপকৃত হৈছে নাই এই সন্দৰ্ভত আপোনাৰ প্ৰথমে জানিব ল'ম হয় কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে মই এনি ভাৰতৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন আমি কৰ্মকৰ্তা বুলি ক'লেও হ'ব যিহেতু বিহালী সমষ্টিত এই বিহালীৰ এখন আঞ্চলিক আছে আমি বিহালী আঞ্চলিকখন আমি বিশ্বনাথ জিলাৰ আতিথ্যতে আছোঁ আৰু আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ৰীতি নীতি আদৰ্শ এই আদৰ্শক আমি সদায় তেখেতৰ এই আদৰ্শক লৈ তেখেতৰ শ্ৰীচৰণত আমি শতকোটি সেৱা জনাই আহিছোঁ আৰু ভাগৱতৰ যোগেদি আমি এটা কথা ভাগৱতত কৈছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকেও পাম তোহাৰী চৰণ কৰেনো শতকোটি বাৰে কৰোঁ প্ৰণাম দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ প্ৰকাশ সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ যিজনক দৰ্শন কৰিলে পাপ বিনাশ হয় আৰু সেইজনে যে আমি কল্পতৰু যিখন ভাগৱত এই ভাগৱতত কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ যিজনৰ আজ্ঞাত আমি সকলোৱে শৰণাপন্ন হৈছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেই হৰিৰ অধিকাৰীজন গতিকে যিজনক আমি প্ৰণাম কৰিলে যিজনক আমি সেৱা কৰিলে আমাৰ পাপবিলাক নাশ হয় বুলি কৈছে কাৰণ ভাগৱতত কৃষ্ণ আৰু উদ্ধৱৰ সংবাদত এই কথাই স্পষ্ট কৰি কৈছে যেতিয়া কৃষ্ণই উদ্ধৱক এই বদৰিকা আশ্ৰমত এৰি যাবলৈ ওলাইছিলে সেই সময়ত উদ্ধৱে খুব কান্দিছে যে প্ৰভু আপুনি মোক এৰি থৈ নাযাব আপুনি মোক এৰি থৈ গ'লে মই কাৰ লগত থাকিম আৰু কেনেকৈ থাকিম তেতিয়া কৃষ্ণই কৈছিলে তিৰুধায়ম প্ৰবিষ্টহায়ম শ্ৰীমদ ভাগৱত নৰ্বম প্ৰবিষ্টহায়ম মই আকৌ উপস্থিত হ'ম বা প্ৰকট হ'ম ক'ত হ'ম শ্ৰীমদ ভাগৱতত মই ভগৱন্তৰ ৰূপে মোক তুমি সদায় পাবা ক'ত পাবা যে ভাগৱতত সদায় পাবা নৱপ্ৰজন্মৰ কলৈ গতি কৰিছে এই কথাটো আহিবলৈ হ'লে আমি ক'ব বিচাৰিছোঁ যে ভগৱন্তই মই আছোঁ বুলি আমাক প্ৰতিশ্ৰুতি দিছে ক'ত দিছে ভাগৱতত দিছে গতিকে তেনেয়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত দৰ্শনাত পথাত পাপ নাচিনী বুলি কৈছে গতিকে তেওঁ এই ভাগৱতক আমি যেতিয়া উদ্ধৱক ক'লে মই ভাগৱত ৰূপে থাকিম সেইকাৰণে আমি এই ভাগৱতক সদায় আমি সেৱা জনাওঁ আৰু তাত য'ত আমি বাংময় মূৰ্তি বুলি কৈছোঁ এই মূৰ্তি সপ্ত বৈকুণ্ঠত স্থাপন কৰা হৈছিলে তাৰমানে উদ্ধৱক এই কথাখিনি কৈ পেলাই তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিছিলে আৰু এই কাৰণে সপ্ত বৈকুণ্ঠ তাৰমানে 7টা খলপৰ ওপৰত আমি প্ৰভু ভগৱন্তক ঈশ্বৰ ৰূপে ৰাখি তাত আমি সদায় চাকি বন্তি জ্বলাওঁ এই চাকি বন্তি যেতিয়া জ্বলায় সুবিধাও কৰি দিছে চৰকাৰে দেই খাবৰ কাৰণে কিন্তু আমি যদি নাখাব বুলি কওঁ তেতিয়াহ'লে আমাক দুখ ধৰিব যে চৰকাৰে খাবলৈ দিছে গতিকে এইটো পিতৃ মাতৃয়ে চৰকাৰে খাবলৈ দিছে বুলিয়ে সন্তানটোক এৰি দিব নালাগে গতিকে সন্তানটোক সুখাদ্য ঘৰতে তৈয়াৰ কৰি পেলাই খুৱাওক সুখাদ্য খালে শৰীৰটো সু হ'ব
গতিকে অখাদ্য খালে শৰীৰটো অপবিত্ৰ হ'ব, অপবিত্ৰ হোৱাৰ লগে লগে জ্ঞানৰ ভাণ্ডাৰটো হেৰাই যাব। গতিকে আমি অজ্ঞানতাটো নিবিচাৰোঁ কাৰো। গতিকে জ্ঞান লাভ কৰক। আমাৰ জয়ন্ত বাবুজনে এটা কথা কৈছে, আচলতে অখাদ্য যি আচলতে ভক্ষণ কৰি আচলতে এই ক্ষেত্ৰত আমি ভাবোঁ জয়ন্ত বাবুজনে যথেষ্ট গুৰুত্বপূৰ্ণ কথা জানিছে। আমি তেখেতৰ পৰা আৰু এটা কথা জানিম, যিটো অখাদ্য আৰু যি ভক্ষণ কৰাৰ কথা তেখেতে উল্লেখ কৰিছে, এইটো অপ্ৰিয় হ'লেও সঁচা কথা আমি দেখি আহিছোঁ। গতিকে আমি তেখেতৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ, আচলতে বৰ্তমান সময়ত যিটো আৰ্থিকভাৱে অভিভাৱকসকল যথেষ্ট টনকীয়াল হৈছে, তাৰো কিবা কেৰুণ আছে নেকি, যাৰ বাবে আচলতে নামী দামী গাড়ী বাইক কিনি দিয়ে, তাৰ বাবে কিবা বিশৃংখল ঘটিছে বুলি আপুনি ভাবে নেকি? লোন লৈ পেলাই মাক বাপেকে টেটুগুৰিলৈকে ধাৰ কৰি সতি সন্তানক সুখী কৰিব বিচাৰিছে। মোৰ সন্তানটোৱে দুখ নাপাওক, মোৰ সন্তানটোৱে যি ভাবিছে তাকে কৰক, কিন্তু তেওঁ পঢ়া শুনাটো ভাল হওক, তেওঁ ভৱিষ্যতে এজন আমাৰ সুন্দৰ মানুহ হওক বুলি মাক দেউতাকে বা অভিভাৱকে চেষ্টা কৰিছে। কিন্তু যে এই লোন এটা লৈ পেলাই তেওঁক বাইক এখন লৈ দিলে, দি তেওঁ পগলাৰ নিচিনা ঢপলিয়াই ফুৰে আৰু যিহকে পায় তিহকে খায়। গতিকে খোৱাৰ পিছত মানুহৰ শৰীৰটো কি হ'ব? আপুনি যদি সুখাদ্য খাইছে শৰীৰটো সুখী হ'ব, যদি কুখাদ্য খাইছে ভক্ষণ কিয় হ'ব? আজি ওলাই যাওক ল'ৰা ছোৱালীয়ে শিখৰ নে কি বুলি এটা বস্তু ওলাইছে, সেইটো নোখোৱাকৈ থাকিব নোৱাৰে। চাবচোন ল'ৰা ছোৱালীবিলাক ৰাস্তাত এনেকৈ মই এদিন চাইছোঁ, এনেও কিনো লৰাই আছে, গৈ পেলাই চাইছোঁ কি উপায়, পটককৈ লুকুৱাই দিলে। তাৰপিছত দেখিছোঁ এনেকৈ কৰি শিখৰ খাই আপুনি মাতিব নোৱাৰে, একেবাৰে তীখৰ হৈ গৈছে। সতি সন্তানক ল'ৰা ছোৱালীক কোনো মাতিব নোৱাৰে, মাতিলে একেবাৰে ওপৰলৈ আহে, মানে দাং খাই আহে। তেওঁ ভদ্ৰভাৱে নম্ৰ কথাই আমি শুনিবলৈ নোপোৱা হৈছোঁ আজিকালি। ইমান মটৰচাইকেলত যায় যদিও এই ৰাস্তাটোত ৰাতি 10 বজালৈকে ক'ৰ পৰা আহে সতি সন্তানবিলাক? ৰাতি 11টা বজালৈকে এই ৰাস্তাটোত চলিয়ে থাকে বাইক, ক'ৰ পৰা আহে? আৰু ওলাই চাব আপুনি সকলো নৱপ্ৰজন্মৰ যুৱক। গতিকে আমি সতি সন্তানবিলাকক খাদ্যৰ প্ৰতি যত্ন। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।